हे गाइस, वेलकम टू माय ब्लॉग। तो आज है 22 जनवरी 2025 और आज हमारे स्कूल में होप फाउंडेशन के गाइडेंस पे साइंस, टेक्नोलॉजी, इंजीनियरिंग और मैथमेटिक्स के ऊपर बेस करके एक एग्जीबिशन हुआ था, जिसको शॉर्ट फॉर्म में बोला गया है स्टेम एग्जीबिशन। तो इसी को आप लोग के साथ शेयर करने के लिए मैंने ये वाला वीडियो बनाया है। और अगर आप लोग को भी मेरा ये वीडियो देखने में इंटरेस्टेड है तो बने रहिए वीडियो के अंत तक। वीडियो थोड़ा लंबा होने वाला है क्योंकि इसमें मॉडल के ऊपर स्टूडेंट्स के एक्सप्लेनेशन के साथ साथ प्राइस डिस्ट्रीब्यूशन का वीडियो भी दिया गया है। উপাৰ্জন কৰে হয়নে? এফালে চাওক, দুটি ধরন থাকে, একটি হলো নীল রক্ত যেটি বিশুদ্ধ রক্ত, একটি হলো লাল রক্ত যেটি শুদ্ধ রক্ত। এই দুটি রক্ত মিশালা। আরও হৃৎপিণ্ড একটি পেশিবহুল অঙ্গ এবং এটি একটি নাশপাতি আকারে। শুদ্ধ রক্তটি বেঙ্গলি মিডিয়াম নাকি? বেঙ্গলি মিডিয়াম মডেল বাংলা মডেল। ক'ৰ পৰা আহিছা? ওদালগুৰি। অ'কে, মডেলটো বুজাব পাৰিবা? আচ্ছা, এইটো ফাটি গ'লে লাভা ওলায়। থেংক ইউ। আচ্ছা, ক'ৰ পৰা আহিছা? ইয়াৰে। মডেলটো বুজাবা অলপ। হা? আচ্ছা, আমাৰ স্কুলৰ হয় ন? পানেৰী এইচএছ। থেংক ইউ। তোমালোকে কোনটো স্কুলৰ পৰা আহিছা? অ'কে, মডেলটো অলপ বুজাব পাৰিবানে? অ'কে। শীতকালত সৰু সৰু পুলিযুক্ত গছে এইটো নগজে, শীতকালত তাৰ কাৰণে গ্ৰীণ হাউচ বনাইছে আৰু মানে গ্ৰীণ হাউচে তাপ সূৰ্যৰ তাপ পোহৰ কৰি লয় আৰু যোনটো আমি বীজ এইটো বীজটো জলদি জলদি অ'কে, এইটো হাইড্ৰপনিক ফাৰ্মিং ন? মানে ইয়াতে চইলৰ প্ৰয়োজন নাই ন ফাৰ্মিং কৰিলে? অ'কে, থেংক ইউ। আৰু এইটো বটল ফাৰ্মিং? আজিকালি বটলতো মানে শাক পাচলি আৰু এইটো হ'ল আমাৰ কাউছে, যোনটো আজিকালি কাৱৰ মানে গৰুৰ গোবৰ দি এইটো মিথেন গেছ CH4 হৈছে আৰু এইটো আমি বুজাব চেষ্টা কৰিছোঁ। থেংক ইউ। অ'কে, তোমালোকে ক'ৰ পৰা আহিছা? গলমাগাঁও হাই স্কুল। অ'কে, মডেলটো অলপ বুজাব পাৰিবানে? অ'কে, ৰেইন ফৰেষ্ট। তাতে জীৱ জন্তু থাকে, ৰেইন ফৰেষ্ট নহ'লে জীয়াই থাকিব নোৱাৰে, আমিও জীয়াই থাকিব নোৱাৰোঁ। এতিয়া গছ গছনি কাটি পেলাই আমাক বহুত গৰম হৈছে। থেংক ইউ। গলমাগাঁও হাই স্কুল। অ'কে, টংলা মডেল হাই স্কুল। অ'কে, বেংগলী মিডিয়াম ন? অ'কে, মডেলটো অলপ বুজাব পাৰিবা? এইটো হ'ল সোলার ইরিগেশন সিস্টেম। আমরা সৌরশক্তির দ্বারা এখানে আসবে সৌরশক্তিটা, তারপর এটার ফলে আমাদের এই লাইটটা এখন জ্বলছে। তারপর যখন আমরা এই সুইচটা চালাবো তখন আমাদের এই লাইটটা জ্বলবে। তার ফলে মোটর পাইপের সাহায্যে এখানে জল পড়বে, খেতে জল পড়বে আর কৃষকদের অতি কম সময়ে ওরা জল খেতে দিতে পারবে। এর ফলে আমরা বিদ্যুৎ সঞ্চয় করতে পারবো। আর ভূমিস্খলনে যে জলটা আছে ওটা যদি আমরা বেশি ইরিগেশন করতে থাকি তাহলে আমাদের জলের অভাব হবে। ধন্যবাদ। সেম স্কুল ন? টংলা মডেল হাই স্কুল। অ'কে, চ' মডেলটো অলপ বুজাই দিব পাৰিবানে? অঁ, বেংগলীতে কোৱা। একো নাই। সাহায্যে খারাপ পানি আসে।
হয়েছে ট্যাঙ্ক রাখলে এটা অনেক খারাপ জল আছে এখান থেকে খারাপ জলগুলো এখানে এসেছে মোটরের সাহায্যে খারাপ জলগুলো এখানে আসছে স্টেপ বাই স্টেপ এগুলো ভালো হয়ে এই ট্যাঙ্কে যায় এই ট্যাঙ্ক থেকে ঘরে ঘরে পৌঁছায় আর এই যে বিভিন্ন কাজ আছে যেমন কি চাল ধোয়া অনেক কাজ আছে না সেগুলো হলো যে চাল ধুয়ে যে মানে জলগুলো থাকে সেই যদি আমরা ফালিয়ে দিই সেই জলগুলো আবার এখানে জমা হয় আচ্ছা সার্কুলার হয় ওকে তার মানে পিউরিফিকেশন অফ ওয়াটার নো ওয়াটার পিউরিফিকেশন ওকে মানে ম্যাম এটার সাহায্যে আমাদের জলের অভাবও অনেকটা কমে ওকে থ্যাংক ইউ কৰ পৰা আহিছা আমাৰ নিজৰ স্কুল ন পানেৰী হায়াৰ ছেকেণ্ডাৰী স্কুল আচ্ছা মডেলটো অলপ বুজাব পাৰিবা অলপ জোৰে কোৱাচোন স্মাৰ্ট ফাৰ্মিং বুলিও কোৱা হয় এই মটৰ স্মাৰ্ট ফাৰ্মিং আচ্ছা এই মটৰটোৰ নাম ডিচি ৱাটাৰ মটৰ ফৰেষ্ট আৰু এইটো এগ্ৰিকালচাৰ লেণ্ড ইয়াৰ পৰাই খেতিত পানী পৰিবহণ হয় আৰু কাষত থকা গছ গছনিয়ে এই পানী শোষণ কৰে ইয়াৰ প্ৰধান কাম হ'ল খাদ্য সুৰক্ষা বৃদ্ধি কৰা থ্যাংক ইউ শংকৰদেৱ মিছন হাই স্কুল ওদালগুৰি ন অ'কে তোমালোকৰ মডেলটো কি হয় বুজাব পাৰিবা অলপ আমাৰ মডেলটোৰ নাম ৰিম'ট কণ্ট্ৰল কাৰ হা আমাৰ মডেলটোৰ নাম ৰিম'ট কণ্ট্ৰল কাৰ ৰিম'ট কণ্ট্ৰল কাৰ অ'কে কেনেকৈ অঁ আৰু এবাৰ কৰাচোন ওচৰত লৈ যায় ৱাও অ'কে আৰু এইটো হা হেন জে চি বি অঁ এইটো গলমাগাঁও হাই স্কুল ন অ'কে গলমাগাঁও হাই স্কুল চাওঁ কেনেকৈ কাম কৰে এইটো তোমালোকে নিজে বনাইছানে অ'কে থেংক ইউ ক'ৰ পৰা আহিছা শংকৰদেৱ মিছন হাই স্কুল ওদালগুৰি ন অ'কে কি মডেল হয় এইটো এচিড ড্ৰেইন ৱৰ্কিং মডেল অ'কে এচিড ড্ৰেইন ৱৰ্কিং মডেল অ'কে অলপ বুজাব পাৰিবা কেনেকৈ যোনবিলাক পলিউশ্যনৰ দ্বাৰা যোনটো বৰষুণ হয় তাক এচিড ৰেইন বুলি কোৱা হয় অ'কে ইয়াতে আমি এচিড ৰেইনটো দেখাইছিলোঁ কিন্তু মেম পানী শেষ হৈ যোৱাৰ কাৰণে এতিয়া বৰষুণটো হ'ব নোৱাৰিব চ' আমি পানী আনিব অঁ আৰু মেম ইয়াৰ পৰা কল কাৰখানাৰ পৰা যোনটো ধোঁৱা ওলাই পানী ওলাইছে দেখোন অ'কে থেংক ইউ উইণ্ড মিল ন ক'ৰ পৰা আহিছা গলমাগাঁও হাই স্কুল অ'কে উইণ্ড মিল ইয়াৰ ফ্ৰেণ্ড 7 অঁ হয় মেম অ'কে থেংক ইউ তোমালোকে ক'ৰ পৰা আহিছা ওদালগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুল অ'কে কি মডেল তোমালোকৰ কি মডেল AN9 মডেল অ'কে অলপ বুজাব পাৰিবা পশ্চিমৰ পৰা পূবলৈ অলপ জোৰে ক'ব পাৰিবা পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো খালত পোহৰ কৰে আৰু তাৰ বিপৰীতত পোহৰ নপৰে তাক ৰাতি আৰু দিন বুজোৱা অ'কে দিন ৰাতি বুজাইছে তাৰমানে এইটো ন থেংক ইউ ওদালগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুল কি মডেল আনিছা তোমালোকে হা আৰ্থকুইক ৱৰ্কিং মডেল আৰ্থকুৱেক ৱৰ্কিং মডেল অ'কে অলপ বুজাব পাৰিবা হা মেম এইটো ভূমিকম্প হৈ যোৱাৰ পিছত গাঁৱৰ পৰিস্থিতি এনেকুৱা হয় আৰু এইটো চহৰত ভূমিকম্প মানে কি হৈছে
আৰ্টকুৱেক হৈছে তাৰমানে অ'কে থেংক ইউ টংলা গাৰ্লছ হাইস্কুল গাৰ্লছৰ পৰা ল'ৰাহে আহিছে দেখোন হা অ' গাৰ্লছত ল'ৰাও আছে আজিকালি ল'ৰাও পঢ়া হ'ল তোমালোকৰ মডেলৰ কথা অলপ বুজাব পাৰিবা মেম এইটো এটা ডেম এই ডেমৰ পৰা পানী এই টাৰবাইনটোত পৰে এই টাৰবাইনটোত পৰিলে এই টাৰবাইনটো ঘূৰে টাৰবাইনটোৰ লগত সংযোগ হৈ থকা এই জেনেৰেটৰটো তেতিয়া ঘূৰে এই জেনেৰেটৰটো ঘূৰিলে এই জেনেৰেটৰটোৰ পৰা বিদ্যুৎখিনি আহি এই পাৱাৰ ষ্টেচনত পৰে পাৱাৰ ষ্টেচনত জমা হয় যেতিয়া আমি এই কি বোলে ছুইচটো অন কৰিম তেতিয়া পাৱাৰ ষ্টেচনৰ পৰা বিদ্যুৎখিনি ডিষ্ট্ৰিবিউট হয় অ'কে থেংক ইউ পাৱাৰ ডিষ্ট্ৰিবিউশ্যন অ'কে কি মডেল এইটো এইটো ফাৰ্মিং এলাৰ অ'কে কোনটো স্কুলৰ পৰা আহিছে গোলমাগাঁও হাইস্কুল কলমাগাঁও হাইস্কুল কি মডেল কৈছিল ফাৰ্মিং এলাম অ'কে অলপ বুজাব পাৰিবা কেনেকৈ কাম কৰে এইটো সেন্সাৰ হয় অ'কে ইয়াতে লেজাৰ লাইটটো পৰিলে মানে সেন্সাৰটো অফ হৈ থাকিব আৰু অ'কে এতিয়া মানে গৰুটো এফালে সোমাব তেতিয়া লেজাৰ লাইটটো গৰুৰ গাত পৰিলে আৰু ইয়াতে যাব নোৱাৰিব আৰু যাব নোৱাৰিলে মানে এলাৰ্মটো বাজিব আচ্ছা আচ্ছা মানে লেজাৰ লাইট পৰাৰ লগে লগে তাৰমানে অফ হৈ যাব এলাৰ্মটো অফ হৈ যাব অ'কে থেংক ইউ হেল্ল' ক'ৰ পৰা আহিছা ওদালগুৰি হায়াৰ ছেকেণ্ডেৰী ওদালগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুল অ'কে কি মডেল হয় তোমালোকৰ হা পলিউশ্যন কেনেকৈ হয় অ'কে অলপ বুজাব পাৰিবা বায়ু প্ৰদূষিত হয় হা আৰু য'তে ত'তে জাবৰ জোঁথৰ পেলালে আমাৰ আচ্ছা পৰিৱেশটো প্ৰদূষিত হয় আৰু পৰিৱেশ প্ৰদূষিত হয় এয়াৰ পলিউশ্যন হ'লে এচিড ৰেইন হয় তাৰ ফলত মাটি প্ৰদূষিত হয় অ'কে সেইটোৱে বুজাইছে আৰু ন থেংক ইউ থেংক ইউ মেম টংলা গাৰ্লছ হাইস্কুল কি মডেল হা কি কৈছে পাচনতন্ত্ৰ অ'কে মানে ডাইজেশ্যন কেনেকুৱা হয় এইটো বুজাইছে ন অলপ কৈ দিব পাৰিবা মানে যেতিয়া আমি খাওঁ মুখ মণ্ডলত সোমাওঁ পিছত যেতিয়া আমি চুবাই লালটিয়ে আমাক সহায় কৰে পিছল কৰাৰ তাৰপিছত আহি খাদ্যনলীত পৰে খাদ্যনলীৰ পৰা আমাৰ পাকস্থলীত পৰে পাকস্থলী আমাৰ হাইড্ৰক্লৰিক এচিড থাকে আৰু পেপচিন থাকে তাৰপিছত ইয়াতে আমাৰ খাদ্য হজম কৰাত সহায় কৰে আৰু ইয়াৰ পৰা ক্ষুদ্ৰান্তত আহে ক্ষুদ্ৰান্তই নিজৰ লগা বস্তুখিনি ৰাখে আৰু ইয়াতে আমাৰ তেজ শোষণ হয় আৰু ইয়াৰ পৰা বৃহদন্তত আহে বৃহদন্তত পানী আৰু খনিজ লৱণ শোষণ হয় তাৰপিছত ইয়াৰ পৰা অৱশিষ্টখিনি মলাশয়ৰ পৰা খোৱাইদি বাহিৰলৈ ওলাই আহে অ'কে থেংক ইউ শংকৰদেৱ মিছন হাইস্কুল আচ্ছা কি মডেল হয় মডেলটোৰ নামটো কি হয় এগ্ৰিকালচাৰ ৰবট ৱাও কেনেকৈ কাম কৰে চাব পাৰে এনেকৈ আৰু যিটো ডিটেক্ট কৰিব পাৰে যে বতৰটো কেনেকুৱা হৈ আছে আচ্ছা পানী দিব লাগে নালাগে আচ্ছা আৰু জীৱ জন্তু সোমাইছে সোমোৱা নাই এইবিলাক চাব পাৰে আৰু অ'কে তাৰমানে ফাৰ্মিঙত সহায় কৰে আৰু এইটো ন অ'কে থেংক ইউ শংকৰদেৱ মিছন হাইস্কুল অ'কে কি মডেল তোমালোকৰ ৱেষ্টেড ৱাটাৰ ৱৰ্কিং মডেল আচ্ছা ঠিক আছে এইফালেও এটা চাইছিলোঁ অ'কে অলপ বুজাব পাৰিবা পানী পৰিলে লেতেৰা পানীখিনি কেনেকৈ এই ফিল্টাৰৰ জৰিয়তে চাফা কৰিব পাৰোঁ ডাঙৰ শিল হয় সৰু শিল হয় বালি কয়লা আমি নলা ব্যৱহাৰ কৰোঁ এই আমাৰ ঘৰতে ব্যৱহাৰ কৰিব পাৰি ইয়াৰ পৰা ঘৰবিলাক যায় ঘৰৰ পৰা আমি অ'কে থেংক ইউ হেল্ল' ক'ৰ পৰা আহিছা টংলা মডেল হাইস্কুল অ'কে কি মডেল হয় তোমালোকৰ ৰেছপিৰেটৰী চিষ্টেম অ'কে অলপ বুজাব পাৰিবা মানৱ দেহে শ্বাসতন্ত্ৰ নাক ফেৰিক্স ফুসফুস গঠিত শ্বাসনলীর কার্যকারিতা শ্বাসনলী মানব দেহের নাকে নাসারন্ধ্রের সাহায্যে ফুসফুসে প্রবেশ করে
তারপর শ্বাস নেওয়ার সময় আমরা অক্সিজেন গ্যাস গ্রহণ করি এবং শ্বাস বের করার সময় আমরা কার্বন ডাই অক্সাইড বের করি। ফুসফুসের কার্যকারিতা ফুসফুস বক্ষ গহ্বরে অবস্থিত। বক্ষ গহ্বরটি একটি পাঁজর দিয়ে আবৃত থাকে। বক্ষ গহ্বরটি একটি পাঁজর দিয়ে আবৃত থাকে। বক্ষ গহ্বরে নিচটি একটি বিশিষ্ট পর্দা দিয়ে গঠিত। এটিকে মধ্যচ্ছদা বলে। ফুসফুস বায়ুস্থলীর কাজ করে, তার ভেতর অক্সিজেন জমা হয়ে থাকে। ফুসফুসে তারপর এটি রক্তনলীতে যায়। ফুসফুসের শ্বাস নেওয়া এবং ছাড়া ফুসফুসের প্রধান কাজ। শ্বাস নেওয়ার সময় অক্সিজেন 21%, কার্বন ডাই অক্সাইড 0.04%। শ্বাস ছাড়ার সময় অক্সিজেন 16.4%, কার্বন ডাই অক্সাইড 4.4%। Okay, thank you. Hello. ক'ৰ পৰা আহিছা? টংলা মডেল হাই স্কুল, সেম স্কুল ন? আচ্ছা, কি মডেল তোমালোকৰ? ফায়াৰ ফাইটিং ৰবট। অলপ বুজাব পাৰিবা? মানে এইটো আমাৰ এটা ৰবট হয়, মানে ফৰেষ্টত লাগিলে আগত জুই লাগিলে অট'মেটিক যাব নিভাই দিব এইটো। মানে এইটো আমাৰ ইউজ আৰ্ডিনো ইউনো ব্ৰেড বোর্ড और ये मोटर मिनी सर्वो एंड मोटर सर्वर एक्सेट्रा एक्सेट्रा। थैंक यू। हेलो, ক'ৰ পৰা আহিছা? পানেৰী হাই ছেকেণ্ডেৰী স্কুল। পানেৰী হায়াৰ ছেকেণ্ডেৰী স্কুল। তোমালোকৰ মডেলটো অলপ বুজাব পাৰিবা? পাৰিম মেম। আচ্ছা, বুজাই দিয়া। ডিটেক্টৰ মানে ভূমিকম্প অহাৰ সংকেত। ওকে, ভূমিকম্প আহিলে কম্পন হয়। ই তাৰ বেটাৰী, তাৰপিছত পিন, নাট, ঘৰ, তাৰপিছত বাজাৰ, চুইচ আদিৰ দি তৈয়াৰী কৰা হৈছে। ই মানে কম্পন হোৱাৰ আগতে আমি মানে ভূমিকম্প অহাৰ আগজাননী দিয়ে। সেইবাবে আমি বহুতো মানুহ, ঘৰ দুৱাৰ আদি বচাব পাৰোঁ। আৰ্থকুৱেক ডিটেক্টৰ ন? কেনেকৈ কাম কৰে বস্তুটো? আচ্ছা, ডিটেক্ট ক'ত হয়? ডিটেক্টৰ হাউচ। আচ্ছা, ইয়াতে জ্বলি আছে ন? হয় মেম। ওকে, লাইট জ্বলি আছে ইয়াত। থ্যাংক ইউ। ওকে, हेलो, गुड आफ्टरनून। কোনটো স্কুলৰ? পানেৰী হায়াৰ ছেকেণ্ডেৰী। আচ্ছা, আমাৰ নিজৰ স্কুল ন? আচ্ছা, অ'কে, মডেলটো অলপ বুজাই দিব পাৰিবা? বুজাই দিয়াচোন অলপ। এই মডেলটোৰ নাম হৈছে ইণ্টিগ্ৰেটেড ফাৰ্মিং চিষ্টেম। অলপ চুটকে কোৱা। এই মডেলটোৰ নাম হৈছে ইণ্টিগ্ৰেটেড ফাৰ্মিং চিষ্টেম। ইণ্টিগ্ৰেটেড ফাৰ্মিং চিষ্টেম। আচ্ছা, কাম কেনেকৈ কৰে অলপমান? ক'ৰ পৰা কি কৰে? এটা সংসদ কৃষি, এটা সংসদ কৃষিৰ ব্যৱস্থা IPSৰ উৎপাদনৰ পশুধন জলকৃষি আৰু কৃষি বনৰীয়াৰ সংমিশ্ৰণ ঘটোৱা এক বন সংৰক্ষণৰ কৃষি ব্যৱস্থা। ইয়াতে এই বস্তুটো কাম কেনেকৈ কৰে? এই বস্তুটো মেম কিবা ৰাস্তাত বহুত ধৰণৰ ট্ৰাফিক থাকে, গাড়ী যান বাহন আহি থাকিলে কেতিয়াবা ক'ত এক্সিডেণ্ট হ'ব পাৰে। এইকাৰণে এইটো লগা হৈছে সিগনেল লাইট। সিগনেল লাইট ৰেডটো জ্বলালে ৰখিব লাগে, আৰু য়েল্ল'টো জ্বলালে সাজু হ'ব লাগে, যাবৰ কাৰণে সাজু হ'ব লাগে, আৰু গ্ৰীণটো জ্বলিলে যাব লাগে। ওকে, থেংক ইউ। টংলা বালিকা উচ্চ বিদ্যালয় প্ৰকল্পৰ নাম বহনক্ষম কৃষি প্ৰণালী। এইকেইটা নাই নেকি? ক'ৰবা গৈছে? সিহঁতৰ মডেলটো এয়া আছে। হেল্ল', কি মডেল হয়? হা, চন্দ্ৰয়ান 3। এইখিনিয়ে মানে কাম কেনেকৈ কৰে একো হেৰি নাই। হা, কি কৈছে? অঁ, জাষ্ট ডেমো ন? অ'কে, থেংক ইউ। টংলা মডেল হাই স্কুল। অ'কে, কি মডেল তোমালোকৰ? ৰ'ড অট'মেটিক ষ্ট্ৰীট লাইট। ৰ'ড অট'মেটিক ষ্ট্ৰীট লাইট। অ'কে, হাউ ইট ৱৰ্কছ? কাম কেনেকৈ কৰে? গাড়ী আহিলে জ্বলিব। অ'কে,
এতিয়া জ্বলিব না নাই এইটো জ্বলি আছে জ্বলি আছে ও মানে আন্ধাৰ হলে দেখা পালে হয় ন বস্তুটো কি জ্বলি আছে তোমরা একজন থাকো আর দুজন ঘুরে ঘুরে সবগুলো দেখো অন্যগুলো দেখো একজন থাকো দুজন দেখো থ্যাংক ইউ এই অন্যগুলো দেখো অন্য স্কুলগুলো টংলা মডেল হাই স্কুল এই দেখি হেল্ল' তোমালোকৰ মডেলটো কি হয় কি হয় ফিউচারিস্টিক টংলা ডাউন ফিউচারিস্টিক টংলা টাউন ওকে টংলা টাউনৰ মডেল ন ফিউচাৰ মডেল ওকে এপলো এক্সেল কেয়াৰ হস্পিটেল কি আছে আৰু এইটো কি হয় এইটো আচ্ছা এই দুটা হস্পিটালে হয় ন ওকে তিনজন যাও আমি আছি যাও টংলাৰ মডেল বনাই আনিছে এই যে কে কে কোম্পানি আছে ঠিক আছে থ্যাংক ইউ হেল্ল' ক'ৰ পৰা আহিছা গলমাগাঁও হাই স্কুল অ'কে কি মডেল আনিছে আমাৰ আৰ্মি ট্যাঙ্ক হা আৰ্মি ট্যাঙ্ক আৰ্মি টেংক অ'কে কেনেকৈ কাম কৰে অলপ দেখাব পাৰিবা ৱাও আৰু এবাৰ দেখুৱাচোন খালি জানা অ'কে থেংক ইউ হেল্ল' কি মডেল আনিছা তোমালোকে হা বায়ু প্ৰদূষণ অ'কে কিবা বুজাই দিব পাৰিবা কেনেকৈ হয় কি হয় বায়ু প্ৰদূষণ মানে হ'ল কিবা আমাৰ বায়ুত অলাগতীয়াল পদাৰ্থবিলাক থাকে আৰু এইবিলাক পদাৰ্থবিলাক জীৱ আৰু জলৰ অনিষ্টকাৰী প্ৰভাৱ পৰে ইয়াকে বায়ু প্ৰদূষণ বোলে বায়ু প্ৰদূষণ বিভিন্ন কাৰণৰ ফলত হ'ব পাৰে কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ ফলত প্লাষ্টিকৰ জ্বলালে জাবৰ জোঁথৰৰ ফলত তাৰপিছত গছ গছনি বেছিকৈ কাটিলে যান বাহনৰ পৰা ওলোৱা ধোঁৱাৰ ফলত এইটোৱে আৰু ন অ'কে চ' এইটো হ'ল ফেক্টৰী এইটো হ'ল হোটেল হস্পিটেল এইবিলাক হোটেল তাৰমানে এইবিলাকৰ পৰা যে পলিউশ্যনটো হয় সেইটো বুজাব খুজিছে আৰু ন অ'কে থেংক ইউ হেল্ল' ক'ৰ পৰা আহিছা গলমাগাঁও হাই স্কুল অ'কে মডেল কি আনিছে মডেলৰ নাম গ্ৰীণ হাউচ ইফেক্ট ৱৰ্কিং মডেল গ্ৰীণ হাউচ ইফেক্ট ৱৰ্কিং মডেল কেনেকৈ অলপ দেখাই দিব পাৰিবা ইফালে চাব পাৰিব হা অঁ চাব লাগে অ'কে অলপ ওলাই দেখাই দিব পাৰিবানে অ'কে মানে ইয়াৰ ইফেক্টটো ভিতৰত সোমালেহে দেখা পায় ন এই বস্তুটো ভিতৰত ভিতৰত সোমাই থ'লেহে দেখা পায় ন অ'কে সেউজগৃহ প্ৰভাৱ অ'কে থেংক ইউ পানেৰী হায়াৰ ছেকেণ্ডেৰীত অনুষ্ঠিত হোৱা ষ্টেম এক্সিবিশ্যনত যি বঁটা বিতৰণী বা মুকলি সভা হৈ আছে তাৰ অধ্যক্ষতা কৰা আমাৰ শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে গলমাগাঁও হাই স্কুল এগ্ৰিকালচাৰ ফাৰ্মিং তৃতীয় পুৰস্কাৰ Security laser system Paneri Higher Secondary School. Paneri Higher Secondary School home security laser system. শ্ৰেণীৰ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে টংলা মডাৰ্ণ হাই স্কুল হিউমেন হাৰ্ট টংলা মডেল হাই স্কুল
7ৰ তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে পানেৰী হায়াৰ ছেকেণ্ডাৰী স্কুল স্মাৰ্ট এগ্ৰিকালচাৰ। পানেৰী হায়াৰ ছেকেণ্ডাৰী স্কুল স্মাৰ্ট এগ্ৰিকালচাৰ তৃতীয় পুৰস্কাৰ। Shankardev Mission High School AC Train Working Model. Shankardev Mission High School. Second prize. প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে টংলা গাৰ্লছ হাই স্কুল হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্লান্ট। টংলা গাৰ্লছ। অষ্টম শ্ৰেণীত তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে টংলা গাৰ্লছ হাই স্কুল ডাইজেষ্টিভ চিষ্টেম টংলা গাৰ্লছ হাই স্কুল। শংকৰদেৱ মিছন হাই স্কুল ৱেষ্ট ৱাটাৰ ট্ৰিটমেণ্ট। শংকৰদেৱ মিছন হাই স্কুল। গ্ৰীণ হাউচ ইফেক্ট গোলমা হাই স্কুল। গোলমাগাঁও হাই স্কুল। এতিয়া নৱম সক্ষম হৈছে গোলমাগাঁও হাই স্কুল এয়াৰ পলিউশ্যন গোলমাগাঁও হাই স্কুল। Tongla Girls High School Sustainable Agriculture System. আৰু প্ৰথম পুৰস্কাৰ সক্ষম হৈছে পানেৰী হায়াৰ ছেকেণ্ডাৰী স্কুল ইণ্টিগ্ৰেটেড ফাৰ্মিং চিষ্টেম। ফাৰ্ষ্ট প্ৰাইজ পানেৰী হায়াৰ ছেকেণ্ডাৰী স্কুল।